আজি আমি ডেভেলপমেণ্ট ইকনমিক্স অৰ্থাৎ উন্নয়নমূলক অৰ্থনীতি বা উন্নয়ন অৰ্থনীতিৰ ওপৰত পঢ়িবলৈ চেষ্টা কৰিম, তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। তাৰপাছত ক্ৰমবিকাশটো কি তাক আমি জানিবলৈ চেষ্টা কৰিম, ইভলিউশ্যনটো কি। লাহে লাহে গৈ পিনে বেলেগ এটা পাৰ্ট, তাৰ বেলেগ এটা পাৰ্ট, তাৰ বেলেগ এটা পাৰ্টকৈ আমি গৈ থাকিম। প্ৰথমতে জানিবলৈ চেষ্টা কৰোঁ যে ডেভেলপমেণ্ট ইকনমিক্স কি হয়, উন্নয়নমূলক অৰ্থনীতি বা উন্নয়ন অৰ্থনীতি কি হয়। চিম্পলকৈ যদি ইংলিছত ক'বলৈ যাওঁ যে ডেভেলপমেণ্ট ইকনমিক্স ইজ এ ব্ৰাঞ্চ অফ এন ইকনমিক্স। প্ৰথম কথা, ডেভেলপমেণ্ট ইকনমিক্স অৰ্থনীতিৰ এটা ব্ৰাঞ্চ হয় ডেট ফ'কাছেছ অন দি ইম্প্ৰুভিং ফিজিকেল, ইকনমিক এণ্ড ছ'চিয়েল কণ্ডিশ্যনছ ইন ডেভেলপিং নেশ্যন। একেটা কথাকে মই যদি অসমীয়াতে কওঁ, উন্নয়নমূলক অৰ্থনীতি বা উন্নয়ন অৰ্থনীতি হৈছে অৰ্থনীতিৰ এটা শাখা যিয়ে উন্নয়নশীল দেশসমূহৰ বিত্তীয়, অৰ্থনৈতিক আৰু সামাজিক পৰিস্থিতিৰ উন্নতিৰ ওপৰত, মন কৰিবলগীয়া যে উন্নতিৰ ওপৰত, অকল পৰিস্থিতিৰ ওপৰত নহয়, পৰিস্থিতিৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ঠিক আছে। এতিয়া এই উন্নতিৰ কাৰকসমূহ কেইবাধৰণৰ হ'ব পাৰে, মানে অৰ্থনৈতিক, বিত্তীয় আৰু সামাজিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিও তাৰ কাৰকসমূহ কেইবাধৰণৰ হ'ব পাৰে। যেনেকৈ স্বাস্থ্যখণ্ড হওক, শিক্ষাখণ্ড হওক, মানৱ বিকাশ হ'ল, কৰ্ম পৰিস্থিতি হওক, ঘৰুৱা বা আন্তঃৰাষ্ট্ৰীয় নীতি হওক, বজাৰ ব্যৱস্থা, এই তেনেধৰণৰ কাৰকসমূহৰ ওপৰত বিবেচনা কৰি উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে উন্নয়নশীল অৰ্থনীতিয়ে। ঠিক আছে। কাৰকসমূহ কি কি হ'ব পাৰে, যে স্বাস্থ্য হ'ব পাৰে, শিক্ষা হ'ব পাৰে, কৰ্ম পৰিস্থিতি হ'ব পাৰে, মানৱ বিকাশ হ'ব পাৰে, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় নীতি হ'ব পাৰে, বজাৰ ব্যৱস্থা আৰু অৱস্থা হ'ব পাৰে। সেইসমূহ কাৰকৰ ওপৰত প্ৰথমতে বিবেচনা কৰিব। সেই বিবেচনা কৰাৰ পিছত সেই বিত্তীয় হয়, অৰ্থনৈতিক হয় নে সামাজিক পৰিস্থিতি হয়, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পিনে উন্নতিৰ ওপৰত অধ্যয়ন কৰে। ঠিক আছে। এতিয়া যদি মই কওঁ উন্নয়ন অৰ্থনীতি বা ডেভেলপমেণ্ট ইকনমিক্সৰ মেইন ষ্টাডি কি হয়, মানে তেখেতৰ মেইন ষ্টাডি, হোৱাট ইজ দেয়াৰ থিম অফ ষ্টাডি, মানে হোৱাট ইজ দি থিম অফ ষ্টাডি ইন ডেভেলপমেণ্ট ইকনমিক্স, যে উন্নয়ন অৰ্থনীতিৰ কি বিষয়ৰ ওপৰত অধ্যয়ন কৰে। প্ৰথমতে আমি ক'ম যে উন্নয়ন অৰ্থনীতিয়ে কেনেকৈ স্থায়ী অৰ্থনৈতিক বৃদ্ধি লাভ কৰিব পাৰে তাৰ ওপৰত অধ্যয়ন কৰে। দ্বিতীয়তে, কেনেকৈ দৰিদ্ৰতা হ্ৰাস কৰিব পাৰে তাৰ ওপৰত অধ্যয়ন কৰে। তৃতীয়তে, কেনেকৈ জনসংখ্যাৰ জীৱন ধাৰণাৰ মানদণ্ড উন্নত কৰিব পাৰে তাৰ ওপৰত অধ্যয়ন কৰে। ঠিক আছে। এতিয়া উন্নয়নমূলক অৰ্থনীতি বা ডেভেলপমেণ্ট ইকনমিক্সৰ যি ইভলিউশ্যন, যি ক্ৰমবিকাশ, তাক 5টা ভাগত ভাগ কৰিব পাৰি। আমি সেই বিষয়ে অধ্যয়ন কৰিবলৈ চাম। প্ৰথম ভাগটো হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময় আৰু দ্ৰৌপদী গাঁথনিবাদ, 1940 পৰা 1960। প্ৰথম পইণ্ট হৈছে যে ঔপনিৱেশিকবাদৰ পৰা মুক্ত হোৱা দেশসমূহক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰিবলৈ দ্ৰুত ঔদ্যোগিকৰণ, ৰাষ্ট্ৰীয় পৰিকল্পনা আৰু মূলধন সংগ্ৰহৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। আমি যদি উদাহৰণস্বৰূপে চাওঁ, ভাৰত 1947 স্বাধীন হৈছিল ঔপনিৱেশিকবাদৰ কবলৰ পৰা। সেই সময়ছোৱাত যেতিয়া জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী আছিল, তেওঁৰ প্ৰধানমন্ত্ৰী কালত তেখেতে যোনটো নেহৰুভিয়ান পলিচি আমি বুলি কওঁ, সেই নেহৰুভিয়ান পলিচিৰ মতে তেখেতে পুঁজিপতিৰ খণ্ডটোৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছিল, যাৰ কাৰণে আমি দেখোঁ যে সেই সময়ছোৱাত দ্ৰুত ঔদ্যোগিকৰণ হৈছিল, ৰাষ্ট্ৰীয় পৰিকল্পনাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল আৰু মূলধন সংগ্ৰহৰ ওপৰত গুৰুত্ব দিছিল। আচলতে আমি যিহেতু LPGৰ কথা জানো, 5 years পলিচিৰ কথা জানো, সেইখিনি কথা সেই গুৰুত্ব আৰোপ দিছিল উদ্যোগীকৰণৰ আৰু ৰাষ্ট্ৰীয় পৰিকল্পনাৰ ওপৰত। ভাৰতক উদাহৰণস্বৰূপে মই কথাখিনি কৈছোঁ। সেই সময়ছোৱাত দুজন ইকনমিষ্টৰ কথা আমি ক'ম। প্ৰথম হৈছে আৰ্থাৰ লুইছ আৰু দ্বিতীয়তে হৈছে ৱাল্ট ৰুষ্টো। আৰ্থাৰ লুইছৰ ডুৱেল ছেক্টৰ বা দ্বৈত খণ্ড আৰ্হি, য'ত দুটা খণ্ড হৈছে, প্ৰথমটো পাৰম্পৰিক খণ্ড আৰু আধুনিক খণ্ড। সেই বিষয়ে আমি পাছলৈ আলোচনা কৰিম।
দ্বিতীয়টো ক্ৰমবিকাশৰ পইণ্ট হৈছে নিৰ্ভৰশীলতাৰ তত্ত্ব আৰু নব্য উদাৰতাবাদ 1970ৰ পৰা 1980। প্ৰথম পইণ্টটো হৈছে যে নিৰ্ভৰশীলতা তথ্যবিদসকলে যুক্তি আগবঢ়াইছিল যে ধনী দেশসমূহে দুখীয়া দেশসমূহক শোষণ কৰে, সেয়েহে নিজৰ দেশত উপাদান বৃদ্ধি কৰাটো গুৰুত্ব আৰোপ দিয়া কৰিছিল। যিহেতু ধনী দেশসকলে দুখীয়া দেশবোৰৰ ওপৰত শোষণ কৰিছে, সেয়েহে নিজৰ দেশত উপাদান বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। সেই একে সময়তে সেই দশকতে আমি ৱাশ্বিংটন চেঞ্চাছৰ কথা পঢ়িবলৈ পাম। ৱাশ্বিংটন চেঞ্চাছ কি হয়? যে ৱাশ্বিংটন চেঞ্চাছ হৈছে অৰ্থনৈতিক সংকেত ভোগা উন্নয়নশীল দেশসমূহৰ বাবে প্ৰস্তুত কৰা 10টা মুক্ত বজাৰ ভিত্তিক নীতিৰ এক সমষ্টি। এই ৱাশ্বিংটন চেঞ্চাছ শব্দটো প্ৰথমে উলিয়াইছিল জন উইলিয়ামছন বোলা ইকনমিষ্টে। ঠিক আছে। গতিকে তৃতীয়টো ক্ৰমবিকাশ হৈছে মানৱ উন্নয়নৰ দৃষ্টিভংগী 1990 চনৰ দশকৰ। মানৱ উন্নয়নৰ দৃষ্টিভংগীত আমি দুজন ইকনমিষ্টৰ কথা একদম ভালকৈ মন দিব লাগিব। সেই হৈছে অমৰ্ত্য সেন আৰু মেহবুব উল হক। মেহবুব উল হকক ফাদাৰ অফ হিউমেন ডেভেলপমেণ্ট বুলিও কোৱা হয়। গতিকে আমি যেতিয়া HDI বুলি শুনো, HDI মানে কি হৈছে? মানৱ উন্নয়ন সূচাংক। সেই মানৱ উন্নয়নৰ সূচাংকৰ স্ৰষ্টা হৈছে অমৰ্ত্য সেন আৰু মেহবুব উল হক। মানৱ উন্নয়ন সূচাংক বুলি ক'লে স্বাস্থ্য, শিক্ষা আৰু জীৱন ধাৰণাৰ মানদণ্ড, এই তিনিটা খণ্ডত ভিত্তি কৰিয়ে মানৱ উন্নয়নৰ সূচাংক ভিত্তি কৰা হয়। গতিকে মানৱ উন্নয়নৰ দৃষ্টিভংগীত আমি এই ডেভেলপমেণ্টটোত আমি দেখিব পাওঁ যে অমৰ্ত্য সেন আৰু মেহবুব উল হকৰ নেতৃত্বত উন্নয়ন কেৱল আয়ৰ জোখ মাপৰ বিপৰীতে মানৱ সক্ষমতা বিকাশৰ প্ৰতিক্ৰিয়া হিচাপে চোৱা হৈছিল। এতিয়া আমাৰ ক্ৰমবিকাশৰ চতুৰ্থ পইণ্টটো হৈছে নতুন প্ৰতিষ্ঠানিক অৰ্থনীতি 1990ৰ পৰা 2000 দশকৰ ভিতৰত আছে। ইয়াত আমি ডেৰেন এচিমভ, জেমছ ৰবিনছন আৰু ডগলাছ নৰ্থৰ বিষয়ে জানিবলৈ পাম। তেওঁলোকৰ মতে যে আইনৰ শাসন, সম্পত্তিৰ অধিকাৰ আৰু অন্তৰ্ভুক্তিমূলক অনুষ্ঠান প্ৰতিষ্ঠান নহ'লে কোনো অৰ্থনৈতিক নীতি সফল হ'ব নোৱাৰে। সৰলভাৱে যদি মই ইংলিছত কওঁ যে no economic policy can be succeeded without rule of law. Rule of law মানে হৈছে আইনৰ শাসন, প্ৰপাৰ্টি ৰাইট মানে হৈছে সম্পত্তিৰ অধিকাৰ আৰু ইনক্লুচিভ ইনষ্টিটিউশ্যন মানে হৈছে অন্তৰ্ভুক্তিমূলক অনুষ্ঠান আৰু প্ৰতিষ্ঠান। আৰু শেষৰটো পইণ্ট হৈছে ৰেণ্ডমাইজ কণ্ট্ৰল ট্ৰায়েলছ RCT। এতিয়া ৰেণ্ডমাইজ কণ্ট্ৰল ট্ৰায়েলছ 2000ৰ পৰা বৰ্তমান সময়ছোৱালৈকে। ৰেণ্ডমাইজ কণ্ট্ৰল ট্ৰায়েলত আমি অভিজিত বেনাৰ্জী, ইষ্টাৰ ডফ্ল' আৰু মাইকেল ক্ৰিমাৰৰ বিষয়ে জানিবলৈ পাম। তেওঁলোকৰ মতে বা তেওঁলোকৰ নেতৃত্বত উন্নয়নমূলক অৰ্থনীতি মেক্ৰ' তথ্যৰ পৰা ক্ষুদ্ৰ পৰ্যায়ৰ পৰীক্ষামূলক গৱেষণালৈ পৰিৱৰ্তিত হয়। মানে আকৌ যদি মই সৰলভাৱে ইংলিছত কওঁ যে একৰ্ডিং টু দেম the development economics has shifted from macro theories to micro level experimental research. আৰু এই ৰিচাৰ্চৰ কাৰণে RCT যোনটো তেওঁলোকৰ ৰিচাৰ্চ হৈছে যে মেক্ৰ' তত্ত্বৰ পৰা ক্ষুদ্ৰ পৰ্যায়ৰ পৰীক্ষামূলক গৱেষণা, এই গৱেষণাৰ বাবে তেওঁলোকে 2019 চনত নবেল বঁটা পাইছিল। কোনে? অভিজিত বেনাৰ্জীয়ে, ইষ্টাৰ ডফ্ল'য়ে আৰু মাইকেল ক্ৰিমাৰে। ঠিক আছে। এয়া আজি আমাৰ ক্ৰমবিকাশ আৰু উন্নয়নমূলক অৰ্থনীতি কি হয় তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলোঁ।